মই ইতিমধ্যে আহি মানকাছৰ আহি উপস্থিত হৈছোঁ আৰু মানকাছৰৰ বিভিন্ন জাগাত মই মিটিং কৰি আহিলোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে মই বহুত ধৰণৰ কৰি আছোঁ আৰু ইতিমধ্যে মই মানকাছৰৰ পৰা মই কালাপানী গৈ আছোঁ আৰু কালাপানীৰ পৰা মই ৰাতিত ক'ত যাওঁ। মই ধৰক পাটাকাটা যাম কালি আৰু পাটাৰ পৰা দক্ষিণ চালমাৰা, ফকিৰগঞ্জ, ৰাবাৰচালা, শালকাটা, জলেশ্বৰ, ৰাজমিতা এইবিলাক মই কালি কৰি পিছত মই তাৰ পিছদিনা মই বৰপেটা যাম বুলি আশা কৰি আছোঁ। বৰপেটা বিভিন্ন জাগাত মই গৈ আছোঁ, বিভিন্ন অঞ্চলত মই ৰাইজৰ খবৰ লৈ আছোঁ। ইতিমধ্যে মই যিটো খবৰ পালোঁ, ইতিমধ্যে বদৰুদ্দিন আজমল বিদায় লৈছে বুলি টানফুলা বান্ধিবলৈ কাৰণে সাজু হৈ থাকক আৰু ৰকিবুল ডাঙৰীয়া তোমালোকে এবাৰ সাজু হৈ থাকক। চুকুলিৰ কাৰণে ৰাইজ আছে আৰু যিবিলাক মানুহে মোক মই দিছিলোঁ, এটা স্কেনাৰ পঠাই দিছিলোঁ যে চুকুলিৰ হাতত পইচা নাই, ডনেট কৰিবলৈ কাৰণে দিছিলোঁ। মানুহে যি পাৰে 1 টকা, মই বিচাৰিছোঁ 1 কাপ চাহৰ পইচা দিয়ক। 1 কাপ চাহৰ দাম কেতিয়াবা পৰে 10 টকা পৰিব। 10 টকাকৈ যদি এটা মানুহে যদি 10 টকাকৈ দিয়ে বহুত টকা আহি যাব। গতিকে আমি সেইটো লৈ আমি মিটিং গঠন কৰিম। আমাক 1 কাপ চাহৰ পইচা দিব লাগে, বেছি দিব নালাগে। 1 কাপ চাহৰ পইচা 10 টকা লয় পৰিব মিনিমাম। চাহ আৰু এটা বিস্কুটৰ দাম 10 টকা পৰে। গতিকে সেইখিনি আমাক সহায় কৰিলে হ'ল। আমি ৰাইজৰ সহায় বিচাৰিছোঁ আৰু ৰাইজে এইবাৰ আমাক আগুৱাই লৈছে। গতিকে বিভিন্ন জাগাত আমি দেখা পাইছোঁ, বিভিন্ন জাগাতে আজমলৰ বদনাম কৰি আছে। যি ৰকিবুল আজি ডিটেনশ্যন কেম্প বনাইছিল, যি আজমলে ৰকিবুলে আজি ডিবটাৰ বনাইছিলে, BTC গোষ্ঠী সংঘ হৈছিলে, ৰকিবুল যায় লণ্ডনৰ বল খেলা চাবলৈ। সেইখন ৰাইজে বুজি পাইছে। এইবাৰ চুকুৱালীক আগুৱাই লৈছে। যি মামাৰ নেকি মিয়া চাচাৰ ভোট নালাগে, বিভিন্ন জাগাত আপোনালোকে দেখা পাইছে। ইতিমধ্যে সেই ৰকিবুলক ৰাইজে নিবিচাৰে। গতিকে ৰকিবুল চালানি হাটাও, এটা কথা কৈছে নহয়, মই চালানি হাটাও, মোৰ শ্লোগান এইটোৱে, চালানি হাটাও, চুকুৱালীক বচাওক। চুকুৱালী এবাৰ দুখীয়া ল'ৰা হয়, দুখীয়া দুখ দুখীয়া বুজি পায়। ৰাইজে এইবাৰ আগুৱাই লৈছে। এইবাৰ চুকুৱালীয়ে কৰিব। যদি এইবাৰ চুকুৱালী সাংসদ হ'ব পাৰে, নৰেন্দ্ৰ মোদী আৰু হেমন্ত বিশ্ব শৰ্মাৰ কিমান বুকৰ পাতা আছে চুকুৱালীয়ে এইবাৰ চাই ল'ব। তোমালোকৰ সাজু হৈ থাকক। ধুবুৰীৰ ৰাইজৰ কাৰণে বিভিন্ন ধৰণৰ আমি দেখা পাইছোঁ। আমাক সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে, আমাক অন্যায় অত্যাচাৰ কৰি আছে, আমাক তুল্য তাচল্য কৰিছে। তাৰ প্ৰতিশোধ এইবাৰ চুকুৱালী ল'বলৈ সাজু হৈছে। যিবিলাক মানুহক উচ্ছেদ কৰিছে তেওঁলোকৰ সাজু হৈ আছে। চুকুৱালী এইবাৰ দেখি ল'ব কিমান মানুহক এইবাৰ উচ্ছেদ কৰিব পাৰে। গতিকে আমি যদি ভাৰতৰ নাগৰিক, I am citizen of India, যদি মই ভাৰতৰ নাগৰিক হয়, গতিকে এইবাৰ যদি মোৰ মলিকতে আছে, হেমন্ত বিশ্ব শৰ্মাৰ কিমান ৰাজনীতিক আছে, বাগিন এইবাৰ চাই ল'ব। মামাই যি কিতাপ পঢ়িছে, বাগিন সেই কিতাপ পঢ়িছে। গতিকে যধে মধে যি আইন কৰি আছে, যধে মধে যি আমাৰ মুছলমানক এজাহাৰ দাখিল কৰাইছে, কিন্তু চুকুৱালী এৰি নিদিয়ে। বাগিন চব কিতাপ পঢ়িছে। কোনটো ইয়াত চাব, মামাই যদি ডাইলে কৰে, বাগিন পাতে পাতে ঘূৰিব। গতিকে ৰাইজৰ মই আহিছোঁ, ৰাইজে এইবাৰ মোক 4 জোপা নাৰিকল গছৰ চিমত আপোনালোকে মহামূল্যৱান ভোট দি 7 তাৰিখত জবাব দিয়ক, যাতে আমি দেখুৱাই দিয়ক আমি যাতে পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব পাৰোঁ। নদী ভাঙা মানুহৰ সমস্যা যাতে আমি সমাধান কৰিব পাৰোঁ, ডিবটাৰৰ সমস্যা যাতে আমি সমাধান কৰিব পাৰোঁ। গতিকে সেইকাৰণে ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোকে যোনে যি পাৰে 1 কাপ চাহ, যদি যাৰ যে মতৰ আছে 1 কাপ চাহৰ পইচা দিয়ক। আমি এইটো কৈছোঁ। আৰু তাতকৈ যদি কোনোবাই বেছি পাৰে আমি ৱেলকাম জনাইছোঁ। গতিকে পাৰিলে আমি ধন্যবাদ জনাইছোঁ। আমাক কিমান মৰম কৰে, কিমান চেনেহ কৰে। গতিকে মই বেনাৰ বনাব পৰা নাই, পোষ্টাৰ বনাই কিছুমান হট পেপাৰ বনাইছিলোঁ। গতিকে আপোনালোকে দেখা পাইছে মই আগৰ পৰাই দিছিলোঁ 4 জোপা নাৰিকল গছ। আপোনালোকে মহামূল্যৱান ভোট দি আমাক জয়যুক্ত কৰক আৰু মোক 1 কাপ চাহৰ পইচা আপোনালোকে সহায় কৰি যাওক। এইখিনি মই জনালোঁ। গতিকে আমি এইখিনি আশা আছোঁ। বিভিন্ন জাগাত মিটিং কৰি আছোঁ। আপোনালোকে মই আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।